হরি বিধায়ক মহোদয় আৰু চেঙাল পথাৰ স্বাস্থ্য ৰাখিলে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত প্ৰমোদ গোস্বামীদেৱক দুইজনাকে আমাৰ এই উদ্বোধনী পৰৱখন শুভ উন্মোচন কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ এই সমষ্টি আমাৰ ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় সদস্য আমাৰ হেমেন্দ্ৰ বৰা ডাঙৰীয়া, জিলা পৰিষদৰ সদস্য আমাৰ কেশৱ গগৈ ডাঙৰীয়া, প্ৰমুখ কৰি আমাৰ যোৰহাট নগৰ সমিতিৰ বৰপথাৰ নগৰ সমিতিৰ আমাৰ অধ্যক্ষ সঞ্জীৱ বৰুৱা ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোৰে নাম নকওঁ, তাৰমানে গৰমো আৰু মই নাম পাহৰি যাম, বেয়া লাগিব। পৰিষদে বিভিন্ন সময়ত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী লোৱাৰ লগতে আমাৰ যিবিলাক অঞ্চলত আছে অকল ঠেঙালকছাৰীসকলেই নহয়, অন্যান্য জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ দ্বাৰা এই কামখিনি আমি কৰি থকা হৈছে। ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি বিশেষ ব্যৱস্থা লৈছিলোঁ। কেইদিনমানৰ আগতে যিসকল উচ্চতৰ মাধ্যমিক বা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল, সুখ্যাতিৰে ফাৰ্ষ্ট ডিভিজন মিনিমাম পাইছে, সেইসকললৈ আমি এককালীন সাহায্য আগবঢ়ালোঁ। ঠিক তেনেকৈ ইয়াৰ পিছত যি টেকনিকেল পঢ়িব বিচাৰিছে, নাৰ্ছিং পঢ়িব বিচাৰিছে, সেইসকললৈও আমি ছাত্ৰ ছাত্ৰী আমি নিৰ্বাচিত কৰি সেই বিদ্যালয়লৈ বা কলেজবিলাকলৈ পঠোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। ঠিক তেনেকৈ কৃষকসকলৰ বাবে যথেষ্টখিনি আমি পাৱাৰ টিলাৰকে ধৰি কৃষি সঁজুলিকে ধৰি আমি এই সা সৰঞ্জামবোৰ আগবঢ়াই হৈছে। কিন্তু আটাইতকৈ ভাল লগা কথাটো হৈছে আজি এই অঞ্চলত আহি আমি কৈছোঁ যে এই অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু আমাৰ চাচি গছৰ কাৰণে বিখ্যাত যেন লাগিলে, আৰু এই চাচি গছৰ দেখি এইটো কথা কৈছোঁ, ইয়াৰ প্ৰত্যেকজন মানুহে কেইদিনমানৰ ভিতৰতে মোক অতি বেছি আমি লৈছোঁ 15 বছৰত প্ৰত্যেকে একজন আধ্যবন্ত লোক হ'ব, ইয়াত ভাল ধনী মানুহ হ'ব। কাৰণ চাচি আমাৰ অঞ্চলটোত হয়, আমাৰ অঞ্চলত থকা মানুহবিলাকৰ চাচি যাৰ ঘৰত আছে মই আমি গম পাওঁ। কছাৰী এইসকলেতো কোৱা নাই, আমাৰ লগত যিসকল আছে আমাৰ চাহ জনজাতিৰ লোকসকল আছে নহয় জানো, মিচিং ভাইসকল আছে, সকলো মিলি আমি বিভিন্ন জাতি জনগোষ্ঠীৰে এখন অসমীয়া সমাজ গঢ়ি তুলিছোঁ। যিখিনি আমি থলুৱা মানুহ, এই থলুৱা মানুহখিনি আমি বাচি থাকিবলৈ হ'লে আমি একত্ৰিত হ'ব লাগিব। একত্ৰিত হৈ আমি আমাৰ যিখিনি কাম সেই কামখিনি আমি আগবাঢ়ি যাব লাগিব। কৃষকসকলে আছোঁ, কৃষকসকলে ভাল খেতি কৰি আমি উৎপন্ন কৰিব লাগিব, আনৰ ওপৰত আমি ভৰসা কৰিব নালাগিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখিনি কথাকে ৰাইজক আমাক কৈ আছে। আমি কেইদিনমানৰ আগতে আপোনালোকে দেখিছে যে বিভিন্ন অঞ্চলত আমাৰ সত্ৰৰ ক্ষেত্ৰতে হওক, আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহতে হওক, বেলেগ লোকসকলে আহি বেদখল কৰি আমাৰ
যিখিনি আমাৰ কৃষ্টি সংস্কৃতি আৰু ধৰ্মীয় ব্যৱস্থাটোক আমাৰ হুলুক কৰি পেলাইছে। এতিয়া আমাৰ ওচৰতে থকা উৰিয়াম ঘাটৰ কথাও কৈছোঁ। উৰিয়াম ঘাটত যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এটা ৰাইজক আহ্বান জনালে, সেই ৰাইজৰ আহ্বান শুনি আমাৰ উৰিয়াম ঘাটৰ পৰা মানুহ নিজে নিজে থাকিব। গতিকে এনেকুৱা কথা। গতিকে এই মুখ্যমন্ত্ৰীজন থাকোঁতে আমি যদি আমাৰ উন্নয়নৰ কথাটো আমি নিজে কৰি ল'ব নোৱাৰোঁ, তেতিয়া মুখ্যমন্ত্ৰীয়ে আমাক আহ্বানহে জনাব পাৰে, মুখ্যমন্ত্ৰীয়ে কৰি দিবহে নোৱাৰে। এইখিনি ৰাইজক আহ্বান জনাইছে, কিন্তু কামখিনি আমি নিজে কৰিব লাগিব। গতিকে এই মুখ্যমন্ত্ৰী মহোদয়ে যি আহ্বান জনালে, সেই আহ্বানৰ সঁহাৰি প্ৰতি জনাই আমি যাতে আমাৰ অঞ্চলসমূহ যাতে আনক নিদি যিখিনি কাম আমাৰ এতিয়া চাচি গছ আছে, চাচি গছৰ মূল ব্যৱসায়টো সেইসকলে কৰি থাকে। গতিকে ইয়াত আমি চাচি পুলিও ৰুব লাগিব, তাৰ ব্যৱসায়টো কেনেকৈ হয় তাক আয়ত্তত আনিব লাগিব। বিভিন্ন গাঁৱত আজিকালি বেলেগে ৰুই দিবগৈ লাগে। গতিকে আমি ধান খেতি কৰিলোঁ, আমি নিজে কৰি আমাৰ আগতে যিসকল স্কুল কলেজলৈ যায়, সেইসকলে স্কুল কলেজলৈ যোৱাৰ আগতে খেতি কৰিও স্কুল কলেজলৈ যাবলৈ গৈছিলে, আৰু সেই লোকসকলে এতিয়া গোটেইবোৰ চলাই আছে ধৰক। গতিকে সেই লোকসকলে আমাৰ যিসকল আগৰ প্ৰজন্ম আছিল সেইসকলৰ আদৰ্শবোৰ আমি ল'ব লাগিব। আমি এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যুগ, ডিজিটেল মাধ্যমৰ যুগ, সেইবুলি আমি এই খেতিক পাহৰি থাকিলে নহ'ব, বা আমাৰ অগ্ৰজসকলে যিখিনি দেখুৱাই থৈ গৈছে সেইখিনি পাহৰি থাকিলে নহ'ব। গতিকে আমি ৰাইজ সতৰ্ক হ'ব হ'ল, সতৰ্কতা থাকিব লাগিব, আৰু আমি ইজনৰ সিজনক ভাতৃত্বৰ বোধেৰে সকলোকে আদৰি আনি বিভিন্ন জাতি জনগোষ্ঠীৰ কথা পাহৰি এখন অসমীয়া সমাজ গঢ়িবৰ বাবে সকলোৱে চেষ্টা কৰিব লাগিব। তেহে আমি অসমীয়া জাতি হিচাপে মূৰ দাঙি থাকিব পাৰিম আৰু বিশ্বত জনাজাত কৰিব পাৰিম। গতিকে আজি এই অনুষ্ঠানত থাকি আপোনালোকৰ যি মৰম পালোঁ, আপোনালোকৰ হিৰণ্য বৰা ডাঙৰীয়াই যি আপোনালোকক এই ঘৰটো ঠেঙালকছাৰী স্বাস্থ্য সাক্ষীত পৰিষদৰ পৰা দিলে, আমি ভাবিছোঁ এইটো আৰম্ভণিহে হৈছে, এইটো শেষ নহয়। বিভিন্ন কাৰ্যপন্থাৰে আৰু ঠেঙালকছাৰী স্বাস্থ্য সাক্ষীত পৰিষদে যথেষ্টখিনি কৰিব, আৰু আমাৰ বিশেষকৈ আপোনালোকৰ যিগৰাকী বিধায়ক, আমাৰ সকলোৱে মৰমৰ আৰু শ্ৰদ্ধাৰ বিধায়কে যি নেতৃত্ব লৈ এই সমষ্টিটোক আগুৱাই নিছে, তাত সঁচাকৈ শলাগিবলগীয়া, আৰু আপোনালোকে নিজেই দেখিছে। আমি বিভিন্ন সময়ত তেখেতৰ লগত যোগসূত্ৰটো ৰাখোঁ, বিভিন্ন সময়ত তেখেতৰ লগত যোগসূত্ৰত আৰু কেনেধৰণৰ কাম কৰিছে তেখেতৰ পৰা যথেষ্টখিনি অনুপ্ৰাণিত হওঁ। গতিকে এই অঞ্চলসমূহ আমাৰ কিছু জেগাত এতিয়াও আছে। গতিকে আমাৰো তাত জেগা আছে, যদিও অলপ ইয়াতকৈ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত কুমুদ কছাৰী ডাঙৰীয়া, পৰিষদৰ আমাৰ গেলাবিলৰ প্ৰতিনিধি শ্ৰীযুত হিৰণ্য বৰা ডাঙৰীয়া, গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা জিলা পৰিষদৰ মেম্বাৰ ক্ষীৰেশ্বৰ বড়ো ডাঙৰীয়া, আমাৰ মাজত উপস্থিত টেঙানীবাসী ৰাইজক উপহাৰ দিয়াৰ বাবে স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী ডাঙৰীয়া আৰু আমাৰ প্ৰতিনিধি ইয়াৰ পৰা সদস্য হিৰণ্য বৰা ডাঙৰীয়া, দুইজনকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদে আমাৰ এই অঞ্চলবিলাকত, আৰু আমি আশা কৰিম যে ভৱিষ্যতৰ দিনতো পৰিষদৰ পৰা আমাৰ অঞ্চললৈ অধিক আমি তেখেতসকলৰ অনুদান লাভ কৰিব পাৰিম। মই বৰ বিশেষ দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই, আপোনালোকৰ মাজলৈ আহিয়ে থাকোঁ। টেঙানীক লৈ আমাৰ যি পৰিকল্পনা, সেই পৰিকল্পনা হ'ল যে টেঙানী এখন উন্নত ঠাই হ'ব লাগে, টেঙানীৰ অভাৱ অভিযোগ নাইকিয়া হ'ব লাগে, আৰু টেঙানীৰ মানুহে যেতিয়া বাস কৰে, ইয়াৰ মানুহৰ মনত এই ধাৰণাটো থাকিব লাগে যে আমি উন্নত ঠাইত বাস কৰিছোঁ। আগতে যেনেকৈ টেঙানীৰ মানুহে সদায় সমস্যা, আন্দোলন, এইবিলাক চিন্তা চৰ্চাৰ মাজত আবদ্ধ থাকিব লগা হৈছিল, তাৰ পৰিৱৰ্তে উন্নয়ন, শিক্ষা, সংস্কৃতি, ক্ৰীড়া, এইবিলাক কাৰ্যৰ মাজত যাতে টেঙানী মানুহ আবদ্ধ হৈ থাকিব পাৰে, তাৰ কাৰণে আমি চিন্তা কৰিছোঁ। টেঙানীৰ এটা দীঘলীয়া সমস্যা বা টেঙানী ৰাইজৰ কাৰণে এটা ডাঙৰ বিষয়, সেইটো হ'ল যে টেঙানীৰ মানুহৰ মাটিৰ পট্টা, যিটো বিষয় লৈ ইয়াত দীৰ্ঘদিন আন্দোলনো হৈছিল। আৰু আমি সৌভাগ্যৱান যে আমাৰ এজন দূৰদৰ্শী মুখ্যমন্ত্ৰী আছে, তেখেতৰ নেতৃত্বত ইতিমধ্যে আমি টেঙানীত ম্যাদী পট্টা প্ৰদানৰ কাম আৰম্ভ কৰিছোঁ। আমাৰ প্ৰচেছ ষ্টাৰ্ট হৈছে, এইটো আপোনালোকেও গম পাইছে। আমাৰ গাঁওবুঢ়াসকল আছে,
তেখেতসকলৰ জৰিয়তে আমি কাম আগবঢ়াই লৈ গৈ আছোঁ। এতিয়া আমাক কিছু ডকুমেণ্টছৰ প্ৰয়োজন আছিল যে যিসকল ব্যক্তি 2080 চনৰ আগত ইয়াত বাস কৰিছিল তেখেতসকলৰ যদি কিবা কাগজ পত্ৰ সেই সময়ৰ আছে আমাক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত সহায় হ'ব। আৰু সেইকাৰণে DFO কাৰ্যালয়ে ইয়াত 80 চনৰ পূৰ্বৰ যিকোনো নথিপত্ৰ যদি পোষ্ট অফিচত অহা চিঠিয়ে হওক, চৰকাৰী চিল থকা চিঠি, কিবা চৰকাৰী নটিচ লাগিলে থানাৰে কাগজ হওক, 80 চনৰ পূৰ্বৰ ভোটাৰ তালিকা যিকোনো কাগজত আপোনালোকৰ যিখিনি নথিপত্ৰ আছে সেইখিনি জমা দিলে আমি মাটিখিনি ম্যাদী কৰিব লাগে বুলি যিহেতু কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি ল'ব লাগে, তেওঁলোকলৈ আমি যিটো প্ৰপ'জেল পঠাম তাত সন্নিৱিষ্ট কৰি দিম। আৰু ইতিমধ্যে টেঙানীৰ পৰা আমি যথেষ্টখিনি তেনেকুৱা কাগজ পাইছোঁৱেই। বাকী থকা যদি কাৰোবাৰ হাতত থাকি গৈছে মই অনুৰোধ কৰিম যাতে সেইখিনিও দিয়ে, কাৰণ পটা দিয়া কামটো ৰাজপথৰ নহয়, পটা দিয়া কামটো চৰকাৰী অফিচৰ কেন্দ্ৰীয় চৰকাৰলৈকে ফাইল নিব লাগিব, যিখিনি কাম আমি কৰি আছোঁ। আৰু মই ভাবোঁ যে টেঙানীবাসী ৰাইজক খুব সোনকালে আমি আৰু এটা কাম আগবঢ়াই লৈ যাব পাৰিম। ইয়াৰ কৃষি অৰ্থনীতি, চেগুন, চাচি গছ, চাহ গছৰ বিষয়ে আমাৰ সন্মানীয় কছাৰী ডাঙৰীয়াই কৈছে। নতুন নতুন আমাৰ প্ৰজন্ম যেতিয়া ডাঙৰ হৈছে, টেঙানীত এটা আমাৰ সপোন আছিল যে টেঙানীৰ কাৰণে এটা খুব ভাল শিক্ষা ব্যৱস্থা আমি ইয়াতে সৃষ্টি কৰিব লাগে। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে টেঙানী নৱজ্যোতি হাইস্কুলৰ কাৰণে অসমৰ ভিতৰতে আটাইতকৈ বেছি পইচা স্কুলত 12 কোটি টকা আমি চেংচন কৰিছোঁ। ইতিমধ্যে যিসকলে ৱেবছাইট চাব জানে আপোনালোকে চালে দেখিব আজি টেণ্ডাৰৰ লাষ্ট ডেট আছিলে হোষ্টেলৰ, আৰু 4 কোটি টকাৰ আমি হোষ্টেল নিৰ্মাণ কৰিম আৰু 8 কোটি টকাৰ আমি বিদ্যালয় গৃহ নিৰ্মাণ কৰিম। 2টা হোষ্টেল থাকিব, 4 কোটি টকা খৰচ কৰিম। তাৰ মানে ইয়াতে এনেকুৱা এটা শিক্ষা ব্যৱস্থা আমি কৰিব বিচাৰিছোঁ, দৰকাৰ তাৰ শিক্ষা ইমানেই ভাল হ'ব বাহিৰৰ পৰা আহি আহি ইয়াত থাকিও পঢ়িব পাৰিব। আজি যেনেকৈ ইয়াৰ পৰা গৈ মেগৰৰ স্কুল তাত গৈ পেলাই পঢ়ে, গৈ হোষ্টেলত থাকে, DPSৰ হোষ্টেলত থাকে, ইয়াতো আমি সেইটো ব্যৱস্থা কৰিব খুজিছোঁ যে ইয়াতে 2টা হোষ্টেল হ'ব 4 কোটি টকাৰে। যিটো চিলনীজানৰ ফালে যোৱা দুবৰণিৰ পৰা অহা ৰাস্তাটো তাত আমি কিছু বনালোঁ, চিলনীজানৰ দলংখনৰ ওচৰত 400 মিটাৰমান থাকি গ'ল, তাৰ পৰা আৰু 5 কিলোমিটাৰ ৰাস্তা পকীকৰণ কৰিবলৈ আমি অনুমোদন ইতিমধ্যে দিছোঁ, টেণ্ডাৰ হৈ গ'ল। তাৰোপৰি টেঙানী বেলেগ বেলেগ ঠাইত PMGSৰ আণ্ডাৰটো প্ৰায় 8-10 কিলোমিটাৰ ৰাস্তা এইবাৰে পকীকৰণ হ'ব। মানে টেঙানীখন আগৰ ধাৰণা আমি সলনি কৰিব লাগিব। এতিয়া বৰপথাৰ যাবলৈ আগৰ দৰে 2 ঘণ্টাৰ প্ৰয়োজন নাই, আমি 15-20 মিনিটত বৰপথাৰ গৈ পাওঁ। ইয়াৰ পাছত আমি প্ৰত্যেকটো চুবুৰীত যাতে ঠিক কৰিব পাৰোঁ, ইয়াত কেইবাটাও আমি মডেল অংগনবাদী কেন্দ্ৰও দিছোঁ। গতিকে টেঙানীবাসী ৰাইজ সুখে শান্তিৰে জীয়াই থাকিবলৈ যিখিনি লোকে বাস কৰে টেঙানীত, ইয়াত আমি ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখন চৰকাৰ আছে, এই চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহ, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে অসমৰ খিলঞ্জীয়া মানুহ সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব লাগিব, আৰু তাৰ আমি ব্যৱস্থা কৰিছোঁ। মই বিশেষ দীঘলীয়া বক্তব্য নেৰাখোঁ। অহা